সংবাদ মাধ্যমলৈ আলফাৰ প্ৰেছ বিবৃতি। অপাৰেশ্যন বুজনিৰ অধীনত জাগুনস্থিত 10 মাইলৰ আৰক্ষীৰ কামাণ্ডো শিবিৰ আক্ৰমণ। হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰা আলোচনাক তথাকথিত বুলি কটাক্ষ। আলফাৰ সৌহাৰ্দ্যমূলক সিদ্ধান্তৰ সুযোগ ললে অসম আৰক্ষীয়ে। এই অভিযোগ আলফা স্বাধীনৰ। অপাৰেশ্যন বুজনি নামেৰে শনিবাৰৰ মাজনিশা তিনিচুকীয়াৰ জাগুনৰ 10 মাইল স্থিত অসম আৰক্ষীৰ কামাণ্ডো শিবিৰত ভয়াৱহ আক্ৰমণ আলফা স্বাধীনৰ। অপাৰেশ্যন বুজনিৰে কাক বুজনি দিব বিচাৰিছে আলফা স্বাধীনে? এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰি সংগঠনটোৰ প্ৰচাৰ বিভাগৰ সম্পাদক মেজৰ নিৰ্ণয় অসম স্বাক্ষৰিত প্ৰেছ বিবৃতিয়ে এতিয়া চিন্তাত পেলাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম আৰক্ষীৰ শীৰ্ষ মহলক। বিবৃতিটোত স্পষ্টকৈ উল্লেখ কৰিছে যে বিগত 2011 চনৰ নিৰ্বাচনৰ পাছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে আৰম্ভ কৰা আলোচনাৰ প্ৰক্ৰিয়াৰ প্ৰতি সন্মান জনাই সংগঠনটোৱে কোনো ধৰণৰ সামৰিক অভিযান নচলোৱাৰ সিদ্ধান্ত লৈছিল। কিন্তু আলফা স্বাধীনৰ অভিযোগ সংগঠনটোৰ এই সিদ্ধান্তৰ সুযোগ গ্ৰহণ কৰি অসম আৰক্ষীয়ে সংগঠনটোৰ বিৰুদ্ধে সামৰিক অভিযান চলাই সংগঠনটোৰ বহুকেইজন আলফাৰ শীৰ্ষ নেতাক হত্যা কৰিছিল। প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে অসম আৰক্ষীৰ অভিযানত মৃত্যুৰ মুখত পৰা কেইবাগৰাকী শীৰ্ষ নেতাৰ নাম উল্লেখ কৰিছে আলফা স্বাধীনে। আনহাতে এই সময়ৰ ভিতৰত অসম আৰক্ষীৰ অভিযানৰ সময়ত পংগুত্বৰ জীৱন লাভ কৰা বহুকেইগৰাকী নাম উল্লেখ কৰিছে প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে। তদুপৰি 2025 চনৰ 23 জুলাইত বহিৰাষ্ট্ৰত থকা আলফাৰ শিবিৰত হোৱা ড্ৰোন আৰু মিছাইল আক্ৰমণৰ কথা উল্লেখ কৰি বিবৃতিৰ জৰিয়তে কয় যে অসমৰ গৃহ বিভাগৰ দায়িত্ব যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধীনস্থ, গতিকে এনে ঘটনাৰ বাবে সমানে দায়ী মুখ্যমন্ত্ৰীগৰাকীও। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে আলফাৰ অপাৰেশ্যন বুজনিৰ জৰিয়তে সংগঠনটোৱে আচলতে কাক কি বুজনি দিবলৈ চেষ্টা কৰিছে। কিন্তু এই ঘটনাই নিৰ্বাচনৰ এই ক্ষণত চৰকাৰৰ বৰঘৰত যে জোকাৰণি তুলিছে এয়া নিশ্চিত। আনহাতে আলফা স্বাধীনৰ অভিযোগৰ আঙুলি যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফালে উঠিছে, গতিকে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ ভাষ্য হ'ব অতিকৈ গুৰুত্বপূৰ্ণ। যিহেতুকে নিৰ্বাচনৰ প্ৰাকক্ষণত দিল্লীৰ পৰা বহুকেইগৰাকী বিজেপিৰ শীৰ্ষ নেতাই নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব। তাৰ মাজত প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী অন্যতম। আৰু সেই সময়ৰ প্ৰাক মুহূৰ্ততে আলফাৰ অপাৰেশ্যন বুজনিয়ে আচলতে অসমৰ জনসাধাৰণকো কি বুজাব বিচাৰিছে এয়া হ'ব লক্ষণীয়। নে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আলফাই পুনৰবাৰ প্ৰতিফলিত কৰিলে নিজৰ শক্তি? নিউজ ডেস্ক MN24।